প্ৰশ্ন তুলিব বুলি ভাবে নেকি? এতিয়া এইবিলাক প্ৰশ্ন এতিয়া আজিৰ দিনত EVM-লৈ প্ৰশ্ন কৰা, EVM টেম্পাৰিং কৰা ইত্যাদি যিবিলাক কথা কয়, এইবিলাক বহুত মানে আওপুৰণি বিষয় হৈ গ'ল। আজিৰ দিনটোত কোনেও মানে EVM টেম্পাৰিং বা অন্য যিবিলাক তেওঁলোকে বিষয় আনিছে, তেওঁলোকে এই কথাটো ভালকৈ বুজি উঠিছে যে নিৰ্বাচনত আমাৰ পৰাজয় নিশ্চিত। গতিকে যেতিয়াই তেওঁলোকেতো কোৱা নাই কেৰেলাত তেওঁলোকৰ EVM-ৰ ওপৰত তেওঁলোকে প্ৰশ্ন তোলা নাই, তামিলনাডুত প্ৰশ্ন নোতোলে। যদি প্ৰশ্ন তুলিব লাগিছিল তামিলনাডুতো যি তেওঁলোকৰ আজি এক্সিট পোল আহিছে, অন্য ধৰণৰ বিষয় আহিছে, ক'ৰবাত জিকিলে, যেতিয়া কৰ্ণাটকত জিকি তেতিয়া তেওঁলোকৰ EVM ঠিক থাকে, হিমাচল প্ৰদেশত জিকিলে EVM ঠিক থাকে, অন্য ৰাজ্যবিলাকত জিকিলে তেওঁলোকৰ EVM ঠিক থাকে। কিন্তু যেতিয়া পৰাজয়ৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোক মানে মানসিকভাৱে তেওঁলোক সাজু, কিন্তু এটা চেহেৰা দেখাইছে ইউনাইটেড এটা ফেচ দেখাবৰ কাৰণে, আকৌ অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু অসমৰ ৰাইজে ইমান দিন অপেক্ষা কৰিছে, কাইলৈ 12 বজালৈকে 1 বজালৈকে নিশ্চয় অপেক্ষা কৰিব আৰু বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব। কৈছোঁ আমাৰ দলৰ কাৰ্যালয়সমূহত আমাৰ এটা নিৰ্দিষ্ট যেতিয়া আমি এটা উমান পাম, মোটামুটি ধৰক 11-12 মান বজাৰ ভিতৰত আমি এটা ট্ৰেইনটো প্ৰায় ছেট হৈ যাব 12 মান বজাৰ ভিতৰত। গতিকে 12 মান বজাৰ পিছত আমি সমগ্ৰ অসমৰ কাৰ্যালয়সমূহত আমি আমাৰ কাৰ্যকৰ্তাসকলে গোটেইখিনি আমি আনন্দ উৎসৱ বা ৰাইজক ধন্যবাদ দিয়া, ৰাইজৰ যি অকুণ্ঠ সমৰ্থন আশীৰ্বাদ, সেই আশীৰ্বাদক আমি কেনেকৈ ধন্যবাদ দিব পাৰোঁ বা কেনেকৈ তেওঁলোকক আমি কৃতজ্ঞতা জনাব পাৰোঁ, তাৰ কাৰণে আমি সাজু হৈছোঁ। তেওঁলোকে কি ভিত্তিত ভাবিলে চৰকাৰ তেওঁলোকৰ হ'ব, তাৰ কাৰণটো 3টা কাৰণ ক'ব লাগে। বিৰোধীয়ে 3টা কাৰণ কওক যাৰ কাৰণে বিৰোধীক ভোট দিব। তেওঁলোকৰ ইছ্যু কি আছিলে? অসমৰ বাবে, অসমবাসীৰ বাবে কি নিৰ্বাচনী ইছ্যু লৈ তেওঁলোকে জনতাৰ মাজলৈ গৈছিলে, সেইটো প্ৰথম স্পষ্ট কৰক। ইছ্যুবিহীন বিৰোধীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা NDAৰ যি ঘটক দলসমূহ আছে, তেওঁলোকৰ বিৰুদ্ধে কিছু ফেক নেৰেটিভ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল আৰু অন্য 2-এটা নিৰ্বাচনৰ বিষয় হ'ব নলগীয়া বিষয়ক তেওঁলোকে ৰাজনীতিৰ মাজলৈ টানি আনিছিল। সেইটো আমি দেখিছোঁ। আমি 90টা সমষ্টিৰ ভিতৰত আমি আশা কৰিছোঁ 80+ সমষ্টি, যিটো আমাৰ ইতিমধ্যে আমাৰ ওচৰত যি তথ্য আহিছে বা আমাৰ উৎসসমূহৰ পৰা যি আমাৰ ওচৰলৈ বিভিন্ন আমাৰ খবৰ আহিছে, তথ্য আহিছে, তাৰ আধাৰত আমি 80খন আসন আমি লাভ কৰিব লাগে। এই ধৰণৰ এটা বিজেপি নিজে অকলে, বাকী AGP আৰু BPF আমাৰ মিত্ৰ দল, 2টা দলৰ পৰাও আমি কমেও 20খন আসন আমি লাভ কৰিব লাগে। অৰ্থাৎ 100খন আসনত ভাৰতীয় জনতা পাৰ্টি NDA জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ আৰু কাইলৈ আমি ইয়াৰ সত্য ৰাইজে কি ৰায় দিলে, মতদান দিলে, সেই গোটেইখিনি কথা পৰিষ্কাৰ হ'ব কাইলৈ। গতিকে আমি কাইলৈৰ কাৰণে সকলোৱে অপেক্ষা কৰিছোঁ আৰু নিশ্চিতভাৱে যোৱা বিশেষভাৱে 5 বছৰত অসমত অভূতপূৰ্ব যি উন্নয়ন হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, মাৰ্গদৰ্শন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সৰ্বস্তৰৰ জনগণক চুই যোৱাকৈ উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে আৰু অসমৰ দীৰ্ঘদিন অসমবাসীয়ে ভুগি থকা কিছু সমস্যাৰো সমাধান কৰাৰ প্ৰয়াস কৰিছে। এটা অৰ্থত ক'ব গ'লে ৰাজ্যখনৰ জাতি, মাটি, ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা
যাক আমি সুৰক্ষা হিচাপে গণ্য কৰিছোঁ, অসমৰ সুৰক্ষা। গতিকে সেই দিশতো আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আমাৰ লক্ষ্যই হৈছে অসমখনক বিকাশ আৰু সুৰক্ষাৰ দিশত এক অনন্য মাত্ৰাৰে আগবঢ়াই লৈ যোৱা। গতিকে আমি ৰাইজৰ লগত থাকি, ৰাইজৰ হৈ যিখিনি কাম আমাৰ আধৰুৱা হৈ থাকিল বা যিখিনি পৰিকল্পনা ভৱিষ্যতৰ দিনত আছে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম আগবঢ়ালে আৰু যিখিনি কাম তেওঁৰ সপোনত আছে, সেই কামখিনি নিশ্চয় অহা 5 বছৰ আমি এটা এটাকৈ প্ৰাথমিকতাৰ আধাৰত আমি আগবঢ়াই লৈ যাম, যাতে জাতিটো সুৰক্ষিত হয়, আমাৰ মাটিখিনি সুৰক্ষিত হৈ থাকে, আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে সুৰক্ষিত হৈ থাকে আৰু আৰ্থিক প্ৰগতিৰে আৰু নতুন নতুন আমাৰ যি ৰোজগাৰ বুলি যাক কোৱা হৈছে, নতুন নতুন কৰ্মসংস্থাপন সৃষ্টিৰে যুৱ প্ৰজন্মক, আই মাতৃসকলক সবলীকৰণ যিটো আমাৰ লক্ষ্য আছিল, সেই লক্ষ্যৰ পিনে আমি চৰাই বেটি মন্ত্ৰেৰে আমি আগবাঢ়ি যাম। নাই চাওক, তেওঁলোকৰ এটা আকৌ তেওঁলোকে যিটো মই কৈছোঁ, অসমৰ মানুহক আকৌ বিভ্ৰান্তিৰ পৰিৱেশৰ মাজলৈ লৈ যোৱাৰ কাৰণে এটা প্ৰয়াস মাথোঁ। আৰু অসমৰ আপুনি যদি শদিয়াৰ পৰা ধুবুৰীলৈকে আপুনি ৰাইজক সোধে, তো এজন সাধাৰণ বহুত বেছি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত নথকা মানুহেও ক'ব যে বিজেপিৰ চৰকাৰ হ'ব বা NDA চৰকাৰ হ'ব। গতিকে তেওঁলোকৰ নেতাসকলৰ ভোজ ভাত খোৱা এটা পৰম্পৰা অসমৰ ৰাজনীতিত নতুনকৈ আৰম্ভ কৰিলে। বিৰোধী ৰাজনৈতিক দলে 2021তো কৰিছিলে ভোজ ভাত খোৱা ৰাজনীতি। আৰু মই ভাবোঁ এইবাৰ তেওঁলোকে যি কালি ভোজ ভাত খালে, এইটোৰ পিছত তেওঁলোকে হয়তো আৰু ভোজ ভাত খোৱাৰ সুযোগ ভৱিষ্যতৰ দিনত চাগে নাপাব। অসমৰ ৰাইজে এটা মানে যাক কোৱা হয় পাৰ্মানেণ্টলি এটা ৰায় যিটো আহিব কাইলৈ, এই ৰায়ৰ পিছত এওঁলোকৰ ভোজ ভাতৰ ৰাজনীতিৰো সমাপ্ত হ'ব। আৰু